ওয়েলকাম টু মাই মিনি ব্লগ। আজি আমি ওলাইছোঁ কাৰ্বি আংলং যাবলৈ। আজি আমি গৈ আছোঁ এয়া দেওপানী মন্দিৰলৈ। সকলোৱে আমি বাছত দেওপানী মন্দিৰলৈ যাব ওলাই আছোঁ। আমি গৈ থকা সময়খিনিতে হৰিনাম গাই সকলোৰে মাজত আমি হাঁহি ফূৰ্তি কৰি গৈ আছোঁ এয়া দেওপানী মন্দিৰলৈ। বয়োজ্যেষ্ঠ বহুতেই আছে। সবতকৈ দীঘল দলং, প্ৰায় 3 কিলোমিটাৰে হয় দলংখন। এই দলঙৰ ওপৰত এতিয়া গৈ আছে। চাওকচোন, ভিডিঅ' কৰি দেখাইছে আপোনালোকক কি ধুনীয়া দৃশ্য। দলঙৰ তলৰ ব্ৰহ্মপুত্ৰখন দেখিবলৈ কিমান ধুনীয়া দেখিছে। এয়া আমি আহি বুঢ়ীমাই মন্দিৰ পাইছোঁহি। তাতে আমি অকণমান ৰখিছোঁ, কাৰণ এইফালে পাৰ হৈ গ'লে সকলো যাত্ৰীয়ে বুঢ়ীমাই মন্দিৰত সোমায়। আমি সৰুৰে পৰা শুনি আহিছোঁ, সেনেকৈ হালধি বুঢ়ীমাই থানত কৈ পাৰ হৈ গ'লে কোনো ধৰণৰ বিপদ বিঘিনি নহয়। এইটো ৰাস্তাৰ মাজতে শিল আছে। আহি আমি মন্দিৰ পালোঁহি। এইখিনি স্থানতে সকলোৱে নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে মন্দিৰত মাগে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। সকলোৱে নিজৰ মনত যি আশা আছে লৈ তেওঁলোকে ইয়াত ফিটা বান্ধে, ৰঙা ফিটা। এইখিনি চাকি জ্বলাবৰ কাৰণে গোটেইখিনি ঠাই এনেকৈ মন্দিৰ কমিটিয়ে বনাই দিছে। আজি আমি যোৱা সময়ত যাত্ৰী বহুতেই কম আছিলে, কাৰণ এতিয়া বহুতেই গৰম। আমিও এনেকৈ মোৰ লগত যোৱা বাইদেউ এগৰাকীয়ে ফিটা বান্ধি আছে, তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে এনেকৈ বান্ধিছে। এয়া দেখিছে, চাৰিওফালে এনেকৈ জুইৰে বনাই থোৱা আছে। তাতে মানুহ যাত্ৰীসকলে নিজৰ আশা পূৰণৰ কাৰণে এনেকৈ ৰঙা ফিটা বান্ধে। বহুতৰে মুখত শুনিছোঁ ইয়াত বোলে ৰঙা ফিটা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি। সেয়ে ভাবিলে ময়ো মোৰ নিজৰ ল'ৰাটো লৈ এডাল ৰঙা ফিটা বান্ধিলোঁ। ময়ো ৰঙা ফিটাডাল ল'ৰাটো আৰু মানুহজনৰ নামত বান্ধি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগতে মোৰ লগত যোৱা বাগৰাকীৰ লগত একপি ফটো উঠিলোঁ। এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এনেকৈ গছৰ তলতে বাছ ৰখাই এতিয়া তাতে আমাৰ খোৱা বোৱা কৰা হ'ব। ৰান্ধনীয়ে ৰান্ধি আছে, বাকীসকলে আমি এনেকৈ বহি পেলাই
গৰমৰ কাৰণে বনতে বহি সকলোৱে অকণমান জিৰণি লৈছোঁ। ময়ো নিজৰ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। এয়া আমাৰ ৰান্ধনীয়ে ভাত ৰান্ধি আছে। এয়া ৰন্ধা বঢ়া হৈ পোৱাৰ পাছত আমি খাই বৈ এতিয়া ঘৰলৈ আহিম। আজিলৈ ইমানেই, বাই বাই।